মানুহৰ চাৰিওফালে যেতিয়া বেয়া মানুহবোৰ থাকে তেতিয়া যিমানেই সমালোচনা কৰক ক্ষতি নহয়, কিন্তু আপুনি যেতিয়া বেয়া মানুহবোৰক আপোনাৰ জীৱনত স্থান দিব তেতিয়াই তেওঁ আপোনাক লাহে লাহে ধ্বংস কৰি দিব। ঘোঁৰাই যি স্থানৰ পৰা পানী খায় সেই স্থানৰ পানী পান কৰক, কাৰণ ঘোঁৰাই কেতিয়াও বেয়া পানী নাখায়। মেকুৰীয়ে যি স্থানত শুৱে সেই স্থানত আপুনিও শোৱাৰ ব্যৱস্থা কৰক, কাৰণ মেকুৰীয়ে অপবিত্ৰ বা লেতেৰা স্থানত কেতিয়াও নুশুৱে। যি ফল পোকে খায় সেই ফল বিনা সংকোচে খাওক, কাৰণ পোকে কেতিয়াও বিষাক্ত ফল নাখায়। সকলো মানুহে যে আপোনাক বুজিব লাগিব সেইটো জৰুৰী নহয়। মনত ৰাখিব, দগা পাল্লাত কেৱল ওজনহে জোখা হয়, বস্তুৰ কোৱালিটি জোখা নহয়। কাৰোবাৰ ভুল দেখা পালে তাক লৈ আনৰ ওচৰত সমালোচনা কৰাতকৈ ভুল কৰাজনক কওক, কাৰণ ভুল কৰাজনেহে ভুলটো শুধৰাব পাৰিব, সমালোচনা কৰাসকলে শুধৰাব নোৱাৰে। আমি সকলোৱে নিজৰ পাপ লুকুৱাই ৰাখোঁ, আমি কেৱল আনৰ পাপ খুচৰি ফুৰোঁ। বাঘে সন্মুখলৈ দৌৰিবৰ বাবে প্ৰথমে এখোজ পিছুৱাই যায়, ঠিক সেইদৰে জীৱনত যেতিয়া আপুনিও এখোজ পিছুৱাবলগীয়া হয় তেতিয়া ভাঙি নপৰিব। আচলতে জীৱনে আমাক বহু দূৰলৈ আগুৱাই যাবলৈ সুযোগহে দিয়ে। আঘাত পাহৰাটো সহজ, কিন্তু অপমান পাহৰাটো সহজ নহয়। কোনোবাই যদি আঘাত দিয়ে এই 5টা কাম অৱশ্যে কৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখিব, নিজকে কামৰ মাজত ব্যস্ত ৰাখিব, ভাল মানুহৰ সৈতে সময় কটাব, নিজৰ ধৰ্ম চৰ্চা কৰিব, মাতৃৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব, কাৰণ এই পৃথিৱীত মায়ে একমাত্ৰ যি আপোনাক নিস্বাৰ্থভাৱে ভাল পায়। ৰাস্তাত ভুকি থকা চব কুকুৰৰ গা লৈ আপুনি যদি শিল দলিয়াব বিচাৰে তেনেহ'লে আপুনি কেতিয়াও আপোনাৰ গন্তব্য স্থানত উপস্থিত হ'ব নোৱাৰিব। টকাৰ বিনিময়ত শিক্ষা অৰ্জন কৰাতকৈ অশিক্ষিত হৈ থকাই ভাল। কাৰোবাৰ দুৰ্বলতাক লৈ কেতিয়াও হাঁহি তামাচা নকৰিব, কাৰণ যি কথা আপোনাৰ ওচৰত হাঁহিৰ কাৰণ সেই কথা হয়তো কাৰোবাৰ কষ্টৰ কাৰণো হ'ব পাৰে। জীৱনটো সেইজনৰ সৈতে কটোৱা উচিত যাৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ। কেতিয়াও কাকো কথা পাতিবলৈ অনুৰোধ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ যাৰ ওচৰত আপোনাৰ সঁচা অৰ্থত মূল্য থাকিব তেওঁ হাজাৰ ব্যস্ততাৰ মাজতো আপোনাক সময় দিব। যিদিনাই আপোনাক মায়ে নহয় আপোনাৰ দায়িত্বই টোপনিৰ পৰা উঠিবলৈ বাধ্য কৰাব, সেইদিনাই বুজিব যে আপুনি পৰিয়ালৰ দায়িত্ব বহন কৰাৰ বাবে যোগ্য হৈ উঠিছে। জীৱনত এনে কাৰোবাক ভাল পাওক যি আপোনাক ভাল পাব নোৱাৰিলেও অন্ততঃ সন্মান কৰে। যদি কাৰোবাৰ সুখৰ কাহিনী শুনিবলৈ এডাল ভাল পেঞ্চিল হ'ব নোৱাৰে তেন্তে এডাল ভাল ৰবৰ হওক, যাতে কাৰোবাৰ দুখৰ কাহিনী মচি দিব পাৰে। কেৱল বিচাই ডাকিলেই মানুহৰ গা নখজুৱাই, কেতিয়াবা উচিত কথা ক'লেও বহু মানুহ গা বিচাই ডকাতি ডাকে। যি পৰিয়ালত পুৰুষ থকাৰ পিছতো মহিলাৰ মাতবৰ, সেই পৰিয়ালৰ সৈতে ভুলতো কেতিয়াও আত্মীয়তা নগঢ়িব। প্ৰথমে নিজৰ কেৰিয়াৰ গঢ়ক, তাৰ পাছতহে প্ৰেম ভাল পোৱাত সময় দিয়ক। মনত ৰাখিব, আজিৰ তাৰিখত মানুহে সেইজনৰ সৈতে থকাটোহে পচন্দ কৰে যাৰ এটা উজ্জ্বল ভৱিষ্যত আছে। সুখী হ'ব বিচাৰে যদি কেতিয়াও কাৰো কোনো ক্ষতি নকৰিব। খেয়াল ৰাখিব, আপুনি কৰা কামে কাৰো উপকাৰ কৰিব নোৱাৰিলেও কাৰো যাতে ক্ষতি নকৰে। বুদ্ধিমান মানুহে কেতিয়াও যি অহংকাৰী তেনে মানুহৰ সৈতে কথা নাপাতে। যি আনৰ সমালোচনা কৰে বা আনৰ সৈতে কাজিয়া কৰি থাকে তেনে মানুহৰ সৈতে সম্পৰ্ক নাৰাখে। জীৱনত কেতিয়াও কাৰো ওপৰত বেছি নিৰ্ভৰশীল হোৱা উচিত নহয়, কাৰণ অন্ধকাৰত নিজৰ ছাঁটো আমাৰ কাষত নাথাকে। আপোনাক যি বিশ্বাস নকৰে তেওঁলোকৰ কথা বাদ দি নিজেই নিজক বিশ্বাস কৰক। জীৱনত বেছি সৎ নহ'ব। মনত ৰাখিব, হাবিৰ মাজৰ চিধা গছজোপাহে প্ৰথমে কটা হয়, ঠিক সেইদৰে অতি সৎ মানুহো সকলোতকৈ প্ৰথমে বিপদত পৰে। কাৰোবাক কষ্ট দিয়াৰ আগতে এই কথাটো মনত ৰাখিব যে সেইজনৰ প্ৰতিটোপাল চকুপানীৰ হিচাপ সৃষ্টিকৰ্তাই এদিন আপোনাৰ পৰাও বিচাৰিব। প্ৰথম প্ৰেমে শিকায় ভাল পোৱা কি আৰু শেষ প্ৰেমে শিকায় জীৱন কি। মানুহ সঁচাই অদ্ভুত। কমকৈ পাওঁতে সুখী হৈ থাকে, বেছিকৈ পালে মানুহে বেইমানি কৰিবলৈ আৰম্ভ কৰে। মন পৰিষ্কাৰ ৰাখক, কাৰণ শেষৰ হিচাপটো টকাৰ নহয় কৰ্মৰহে হ'ব। সিংহই 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টাই শুই থাকে আৰু গাধই 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টাই পৰিশ্ৰম কৰে। পৰিশ্ৰমে যদি সাফল্যৰ চাবিকাঠি হ'লহেঁতেন তেনেহ'লে বনৰ ৰজা সিংহ নহৈ গাধহে হ'লহেঁতেন। মনত ৰাখিব, বুদ্ধিহীন পৰিশ্ৰম মূল্যহীন। এডাল ঝাৰু যেতিয়ালৈকে বান্ধি থোৱা থাকে তেতিয়ালৈকে সেই ঝাৰুৱে আৱৰ্জনা পৰিষ্কাৰ কৰে, আৰু যেতিয়াই ঝাৰুৰ বান্ধ ছিঙি সিঁচৰিত হৈ পৰে তেতিয়া সেই ঝাৰুৱে আৱৰ্জনাত পৰিণত হয়। সেইবাবে সকলো সময়তে ভাল আদৰ্শৱান মানুহৰ সংগত থাকক, আঁতৰি আহি আৱৰ্জনা নহ'ব।
মানুহে গুহা এৰিলে, গছৰ ছাল এৰিলে, কেঁচা মাংস ভক্ষণ কৰিবলৈ এৰিলে, আনকি নিজৰ মনুষ্যত্ববোধ মানুহে এৰি দিলে। কিন্তু আনৰ ভাল দেখিলে হিংসা কৰা স্বভাৱটো মানুহে আজিও এৰিব নোৱাৰিলে। পুৰুষ ভিক্ষাৰী হয় যি পত্নীয়ে অপ্ৰয়োজনীয়ভাৱে অৰ্থ ব্যয় কৰে। এই পৃথিৱীত বহুত লাখ প্ৰাণীয়ে বাস কৰে। একমাত্ৰ মানুহেই উপাৰ্জন কৰিব জানে, সেই বুলি বাকী প্ৰাণীবোৰো লঘোণে নমৰে। কিন্তু মানুহেই একমাত্ৰ প্ৰাণী যাৰ পেট কেতিয়াও নভৰে। সৰু সৰু ভুলবোৰৰ পৰা শিক্ষা ল'বলৈ শিকক। মনত ৰাখিব, সদায় সৰু সৰু শিলতহে মানুহে উজুতি খায়, ডাঙৰ শিলত নহয়। পৃথিৱীত ভুল বুজা মানুহৰ অভাৱ নাই, কিন্তু পৰিস্থিতি বুজা মানুহৰ বহুত বেছি অভাৱ। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।